আজি দমন ট্ৰিপৰ শেষ অংশটো দমনলৈ মাত্ৰ এটা ৰাতিৰ কাৰণে গৈছিলোঁ কাৰণে হোটেলৰ কোঠালিত বেগ থৈ ওলাই গৈছিলোঁ সমুদ্ৰ তীৰলৈ। আমাৰ লগত যোৱা দুই বান্ধৱী ভেজিটেৰিয়ান হোৱাৰ কাৰণে হোটেল বিচাৰি ফুৰিছিলোঁ। বাটে পথে যি পাইছিলোঁ তাকেই খাইছিলোঁ। প্ৰথমতে খোজকাঢ়ি ৰাতিৰ দমনখন চালোঁ। ক'তো একো উচ্ছৃংখল চকুত নপৰিল। এনেকুৱা অনুভৱ হ'ল দমন চাগে নাৰীৰ কাৰণে সুৰক্ষিত। তাৰপিছত গাড়ীলৈ ওলাই গ'লোঁ নাইট বজাৰলৈ। আচলতে সেই পথটো আছিল ফিছ গলি। তাত মাছৰ এখন হ'লচেল মাৰ্কেট আছে। গোটেই পথছোৱা লাইটৰ পোহৰত দিন যেন হৈ আছিল। তাত বিশেষকৈ সৰু সৰু অ'পেন ৰেষ্টুৰেণ্ট আছে সেই গলিটোত। গোটেই নিশাটো সেইবোৰ খোলা থাকে। ইয়ালৈ আহি সকলোৱে আড্ডা দিয়ে। আমিও প্ৰায় ৰাতি 2:30 বজালৈকে 4 কাপ চাহ খাই শেষ কৰিছিলোঁ। আমাৰ ৰাতিৰ আড্ডাত বিভিন্ন কথা জমি উঠিছিল আৰু আমি কাষতে থকা মানুহবিলাকেওনো কেনেকৈ ফূৰ্তি কৰে সেইবোৰ চাই এটা ৰাতি হোটেললৈ মাত্ৰ 2 ঘণ্টাৰ কাৰণে গৈছোঁ, তেনেকৈ এটা ৰাতি শেষ কৰি দিছিলোঁ। नहीं पाते, सब सेम सेम सा दिखता है। आज मैं ना दमन को बहुत अच्छे से एक्सप्लोर कर पाई, मुझे ऐसा लगता है। और कोई भी प्रॉपर्टी को मुझे लगता है डेस्टिनेशन को एक्सप्लोर करने के लिए है ना, फ्रेंड्स होने चाहिए और हाथ में गाड़ी होनी चाहिए। राइट, और एक दिन होना चाहिए। राइट, गाड़ी तो मतलब मुझे ऐसा लगता है कि नेक्स्ट लेवल का कंफर्ट अगर आपके पास में है तो, नहीं तो आप स्टक हो जाते हो पॉइंट टू पॉइंट जाने के लिए, और मतलब आप उतना एक्सप्लोर नहीं कर सकते। क्या तूने प्यार किया? কিয়া मैंने भी किया। तूने कब किया? मैंने हमने तो किया ही नहीं। दमन प्लीज Cheers to the midnight tea. Cheers, cheers in the Daman. We are doing the cheers with the tea. कितनी सभ्य लड़कियां हैं हम लोग। चाय पे हमारी चर्चा। so much। আমি আছোঁ দমনত এতিয়া নাইট বজাৰত। भैया এতিয়া ৰাতি 1 বাজিছে। मुझे ऐसा लग रहा है আমি এতিয়ালৈকে চাহ খালোঁ 3 কাপ चाउमीन আৰু এইফালে চাওমিন আৰু তাৰ আগতে খালোঁ চেণ্ডউইচ। love চব খোৱাত ব্যস্ত। আৰু এইখন হৈছে ৰাতিৰ পৃথিৱী। ৰাতি বহুত মানুহ আছে এতিয়াও। এখন চাহৰ দোকানত সকলোৱে 3-4 কাপলৈকে চাহ খাই আছে। আমাৰ এই 3 নম্বৰ চাহ কাপ এয়া নাইট বজাৰ গোটেই ৰাতিটো এইটো খোলা থাকে, আৰু বিশেষকৈ চাহৰ দোকানখন। Good morning, Daman. और अभी हम जा रहे हैं 5 करोड़ दे। बाबा 5 करोड़ देना। देना, तेरे पास बहुत पैसा है ना, 5 करोड़ दे देना। तेरा खोखली में से 5 करोड़ देगा क्या ही जाएगा। Oh my God. बाबा तेरा गाड़ी अच्छा नहीं है, ये तो जल्दी निकल। लेके जा तू। नहीं, इसे लेके जा, मैंने नहीं बोला, मेरे पास नहीं है 5 लाख। পিছদিনা খুব সোনকালে উঠি সূৰ্যই উদয় হোৱা চাই আমি দমনৰ পৰা বিদায় ল'ব লগা হ'ল। এইখিনি সময়তে ময়ো স্কাৰ্টটো ঘূৰাই ঘূৰাই সৰু ছোৱালীৰ দৰে পাগলামি কৰি ৰীল 2টামান বনালোঁ। আমাৰ হাতত সময় কম বাবে দমনখন সম্পূৰ্ণকৈ আমি চাব নোৱাৰিলোঁ, যদিও চাব লগা ঠাই বহুত আছিল। আমি ইমান লৰালৰিকৈ দমন এৰাৰ কাৰণটো হ'ল মই অসমলৈ ঘূৰি অহাৰ সময় হৈ গৈছিল। লগতে আবেলিলৈ চুৰাটত থকা কেইবাগৰাকী অসমীয়া মহিলাক পূৰবীয়ে তাইৰ ঘৰলৈ নিমন্ত্ৰণ দিছিল মই অহাৰ কাৰণে। গতিকে গাড়ীখন স্পীডত এৰি দিছিল লাভলীয়ে। লাভলীৰ ড্ৰাইভিং খুব ভাল। প্ৰাণ চঞ্চলা লাভলী, হিমানী আৰু পূৰবীৰ লগত কটোৱা সেই সময়খিনি মোৰ কাৰণে এটা মিঠা স্মৃতি হৈ ৰৈ যাব। কাইলৈ অসমীয়া মহিলাসকলৰ লগত কটোৱা সময়খিনি ভিডিঅ'যোগে শ্বেয়াৰ কৰিম।